এইটো বাংলাদেশী আৰু কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো একেবাৰে অসত্য কথা। আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছে, এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকৈ জাতিটো বাচিব নেকি? তাতে কি হ'ল? কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। এই কথাটোতো মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰিম। এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে। কৰিমগঞ্জ, ধুবুৰী, চাপৰ, শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিল। আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ। কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো একেবাৰে অসত্য কথা। আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি? যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছে, এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক, কাষত মোৰ ঘৰটো আছে, সামান্য খুন্দা এটাও নালাগিব, তেনেকৈ জাতিটো বাচিব নেকি? তাতে কি হ'ল? কঠীয়াখিনি গ'ল, আকৌ লগাই দিলেই হ'লহেঁতেন ৰাতিপুৱা। তাক লৈতো ৰাজনীতি হ'ব পাৰে নেকি? নাই, ৰাজনীতি কোনে কৰিছে? যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে। উদ্দেশ্য মহিলাগৰাকী নহয়, উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে। কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব, পৰহিও গোৱালপাৰাত কৰিব। কোনেও বিজেপিক ৰাখিব নোৱাৰে। বাংলাদেশী উচ্ছেদ হ'বই। ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি। তেওঁৰ যিকেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি ভূমিত সোমাই গ'ল। এইগৰাকী মহিলাৰ কোনো মাটি কোনেও লোৱাই নাই। এটা ৰীল বনালে হৈ যাব নেকি চব কথা? মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছোঁ চাওঁ। যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায়, টিম এটা, আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছোঁ। আমি বাংলাদেশীৰ ঘৰ ভাঙিছোঁ। যিকেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ, VGR PGRত আছিলে, কেতিয়াবা উচ্ছেদ হ'লহেঁতেন, আমি ম্যাদী পট্টা দি দিলোঁ।